हेलो एवरीवन আজি ভাবিছো নাৰিকলৰ পিঠা কেইটামানকে বনাও আৰু সেই পিঠাটো বনাবলৈ আজি মই ইউজ কৰিম সসপেনৰ ঢাকনি মোৰ ওচৰত লোহাৰ তাৱা নাই সেই কাৰণে ভাবিছো আজি সসপেনৰ ঢাকনিতে বনাও আৰু আপোনালোকৰ ঘৰতো যদি এনেকৈ লোহাৰ তাৱা নাথাকে তেতিয়াহলে আপোনালোকেও বনাব পাৰিব আৰু প্ৰথমে এই বৰা চাউলখিনি মই 2 ঘণ্টা মানৰ কাৰণে পানীত তিয়াই থলো আৰু ভালদৰে ধুনিয়াকৈ ধুই লৈ এতিয়া সাফা কৰি এতিয়া এনেকৈ গামোচা এখনতে কটনৰ গামোচা এখনতে ধুনিয়াকৈ বান্ধি দিম আৰু বান্ধি দিয়াৰ পাছত এতিয়া পানীখিনি নিয়ৰ হ'বলৈ এনেকৈ কাপোৰ মেলা ডাং এডালতে আৰি থৈছো ইয়াত বেছি ৰ'দো নপৰে দি অলপ এনে ৰ'দ পৰে আৰু তেনেকুৱাকৈ থৈ দিম 2 ঘণ্টা মানৰ কাৰণে 2 ঘণ্টা মানৰ পাছতহে মই এইখিনি পিঠা খুন্দিম আৰু এনেদৰে যদি মই কৰাৰ দৰে আপোনালোকে কৰে খুব ধুনিয়া পিঠা উঠিব চিন্তা কৰাৰ প্ৰয়োজন নাই আৰু ধুনিয়া জৰজৰীয়া নিচিনাও হল পিঠা কিটা চাউল কিটা আৰু এতিয়া মই খুন্দুনাতে অলপ দি এতিয়া খুন্দি লম দেখিছেনে এনেকৈ খুন্দুনাতে ভৰাই লৈছো ৱালতে খুন্দিছো আপোনালোকে মিক্সিত বাৰু মই এতিয়ালৈকে পিছা নাই সেই কাৰণে ৱালটো যেহেতু আছে সেই কাৰণে ৱালতে মই খুন্দি দিছো আৰু খুন্দি লৈ ধুনিয়াকৈ চালি লম মই কৰাৰ দৰে স্টেপ কিটা যদি আপোনালোকে কৰে তেতিয়া হলে আপোনালোকৰ খুব ধুনিয়া হ'ব পিঠা কেইটা আৰু খুব কম সময়ৰ ভিতৰতে আপোনালোকে বনাব পাৰিব আৰু এতিয়া দেখিছেনে ধুনিয়াকৈ চালি লোৱাৰ পাছত এনেকৈ হাতেৰে মই হেচি দিছো যাতে ইয়াত বতাহ সোমাব নোৱাৰে এনেকৈ এবাৰ চালিব তাৰ পাছত এনেকৈ ধুনিয়াকৈ হাতখনেৰে হেচি টানকৈ হেচি দিব যাতে ইয়াত অকণমানো বতাহ সোমাব নোৱাৰে যদিহে বতাহ সোমাই যায় তেতিয়া হলে আপোনালোকৰ পিঠাটো বৰ ভালকে নুঠিব আৰু এতিয়া মই নাৰিকল আৰু চেনিখিনি ধুনিয়াকৈ ভাজি ললো এইখিনি মোৰ হৈ গল এতিয়া কাঁহী এখনত উলিয়াই ঠাণ্ডা হ'বলৈ দিম আৰু এইফালে কেইটামান পিঠা পুৰিলুৱে মই আৰু এনেকৈ চাকনি এখনতে লৈ ধুনিয়াকৈ এনেকৈ চালি এনেকৈ পিঠা কিটা মানে চালি পিনি দি দিছো দেখিছেই নহয় কেনেকুৱাকৈ দিছো আৰু ইয়াতে এতিয়া নাৰিকলৰ গুৰিখিনি যিখিনি মই ভাজি থৈছিলো এইখিনি ইয়াতে ধুনিয়াকৈ এড কৰি দিম দেখিছেনে কেনেকুৱাকৈ কৰিছো আপোনালোকে যেনেকুৱাকৈ কৰিছো আপোনালোকে তেনেকুৱাকৈ যদি কৰে খুব ধুনিয়া হ'ব আপোনালোকৰ পিঠা আৰু লোহাৰৰ কেৰাহী নাথাকিলেও চিন্তা নাই আপোনালোকে এনেকৈ সসপেনৰ ঢাকনিতে খুব ধুনিয়াকৈ বনাব পাৰে আৰু এয়া দেখিছেনে এনেকৈ নাৰিকলৰ গুৰিখিনি দি এতিয়া ধুনিয়াকৈ এখিনি নুৰিয়াই দিম বিহু যেহেতু পালেহিয়ে সেই কাৰণে ভাবিলো পিঠা কেইটামানো বনাও আৰু ভিডিওটো কৰি থলো আপোনালোককো দেখুৱা বুলি আৰু আপোনালোকে এনেদৰে বনাই চাব এয়া প্ৰথমখন পিঠা হৈ গল এতিয়া মই কাপোৰ এখনে ধুনিয়াকৈ এইখিনি মচি দিলো দেখিছেনে পিঠাটো কিমান ধুনিয়া হৈছে আৰু ইয়াতকৈ দীঘল কৰিব পাৰে দেই মই বৰ বেছি দীঘল কৰা নাই আৰু এটা পিঠা মই এনেকৈ দি দিছো দেখিছেনে এনেকৈ দি এতিয়া আকৌ এনেকৈ ধুনিয়াকৈ নুৰিয়াই দিম 1 ঘণ্টা মানৰ ভিতৰতে খুব কম সময়ৰ ভিতৰতে আপোনালোকে ঢেৰ পিঠা বনাব পাৰিব আৰু মই বৰ বেছিও পিঠা বনোৱা নাই মাত্ৰ 2 কাপ চাউল লৈছিলো বৰা চাউলখিনিত কিন্তু মিক্স যদি চাউল থাকে আপোনালোকৰ পিঠা ভাল নহব তাত অকণমানো মিক্স থাকিব নালাগিব এয়া দেখিছেনে এইফালেও হৈ গল পিঠা আৰু দেখিবলৈ দেখিছেনে কিমান ধুনিয়া হৈছে বৰ বেছি দীঘলো কৰা নাই মই আৰু এনেকৈ বাকি থকাখিনিও মই আটাইখিনি বনাই ললো এয়া চাওক আটাইকিটা পিঠা হৈ গল 2 কাপ চাউলত ইমানখিনি ওলাইছিলে মোৰ আৰু কেইটামান বাৰু খোৱাও হল গৰমে আজি ভিডিওটো কেনেকুৱা পালে জনাব যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব চেনেলটোলৈ যদিহে নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব ইমান সময় মোৰ ভিডিওটো চাই থকাৰ বাবে অশেষ ধন্যবাদ তেন্তে আজিলৈ বাই